নমস্কাৰ ট্ৰাইংগুল এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই ধ্ৰুৱজিৎ আজি আমি এইটো ভিডিঅ'ত টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত আলোচনা কৰিম অলৰেডি আপোনালোকে কমেণ্টত জনাইছিলে যে আমি টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত ভিডিঅ' দিব লাগে গতিকে আপোনালোকৰ অনুৰোধ মৰ্মে আজি আমি আপোনালোকৰ মাজলৈ টাইম এণ্ড ডিষ্টেন্সৰ প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ আজি আমি এই প্ৰথমটো ভিডিঅ'ত টাইম এণ্ড ডিষ্টেন্সৰ কেইটামান বেছিক কথা আলোচনা কৰিম যিকেইটা নেকি বেছিক কথাই আমাক পৰৱৰ্তী পৰ্যায়ত পৰৱৰ্তী ভিডিঅ'সমূহত যেতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰিম সেই প্ৰশ্নবোৰ সমাধান কৰোঁতে আমাক যথেষ্ট সহায় কৰিব কাৰণ আমি টাইম এণ্ড ডিষ্টেন্স এনেকুৱা এটা টপিক যিকোনো এক্সামত ইয়াৰ পৰা এটা হ'লেও প্ৰশ্ন অহা দেখা পোৱা যায় আৰু আপোনালোকে সেই প্ৰশ্নসমূহ সমাধান কৰিব বিচাৰিলে আপোনাৰ বেছিক কনচেপ্ট ষ্ট্ৰং হোৱাটো খুবেই জৰুৰী আপোনাৰ যদি বেছিকটো দুৰ্বল তেতিয়া আপুনি প্ৰশ্নবোৰ সমাধান কৰিব নোৱাৰিব গতিকে আমি আজিটো ভিডিঅ'ত টাইম এণ্ড ডিষ্টেন্সৰ কেইটামান খুব বেছিক কথা আলোচনা কৰিম যিকেইটা নেকি আমাৰ একেবাৰে ইজি লেভেলৰ প্ৰশ্ন তাৰপিছত আপোনাৰ মিডিয়াম লেভেলৰ প্ৰশ্ন তাৰপিছত একেবাৰে টাফেষ্ট প্ৰশ্ন এই প্ৰশ্নবোৰ সমাধান কৰোঁতে আমাক যথেষ্ট সহায় কৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এই ভিডিঅ'টো চাই যদি ভাল পায় লগৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ যদি কিবা অসুবিধা থাকি গৈছে কমেণ্ট কৰি জনাব নাপাহৰিব ঠিক আছে আহক আমি পলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যদি টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত আলোচনা কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াৰ লগত আৰু দুটা টপিক জড়িত হৈ আছে সেই টপিক দুটা হৈছে প্ৰব্লেমছ অন ট্ৰেইন এণ্ড বুটছ এণ্ড ষ্ট্ৰীম এই দুটা টপিক খুব গুৰুত্বপূৰ্ণ টপিক আপোনালোকে নিশ্চয় জানে ইয়াৰ ওপৰতো যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰশ্ন সোধা দেখা পোৱা যায় গতিকে আমি যেতিয়া টাইম এণ্ড ডিষ্টেন্সৰ টপিকসমূহ লগতে আমি যেতিয়া যথেষ্ট পৰিমাণৰ কুৱেশ্যন আলোচনা কৰি আমাৰ হৈ যাব তেতিয়া পৰৱৰ্তী পৰ্যায়ত আমি প্ৰব্লেমছ অন ট্ৰেইনৰ ওপৰত ভিডিঅ' দিম ইয়াৰ ওপৰত অলৰেডি এটা ভিডিঅ' দিয়া আছে তথাপিও মই আৰু কুৱেশ্যন ডিছকাছ কৰাৰ প্ৰয়োজন আছে তাত গতিকে কিছুমান কুৱেশ্যন ডিছকাছ কৰিম তাৰপিছত আমি বুটছ এণ্ড ষ্ট্ৰীমছৰ ওপৰতো টপিক ৱাইজত এবাৰ বেছিক কনচেপ্টখিনি আপোনালোক দি ল'ম তাৰপিছত আমি ইয়াৰ ওপৰতো কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিম গতিকে আমি এই তিনিটা টপিকে একেটা চিৰিজতে আমি ৰাখিছোঁ আমি ইয়াৰ পৰা পৰৱৰ্তী পৰ্যায়সমূহ ভিডিঅ'সমূহ ইয়াক কণ্টিনিউছলি ইয়াৰ ওপৰত দি গৈ থাকিম ঠিক আছে নেক্সট স্লাইডখন চাওঁ আহক আমি যদি টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত আলোচনা কৰিব বিচাৰোঁ তেতিয়াহ'লে একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰ ফৰ্মুলাটো হৈছে কি স্পীড ইকুৱেল ডিষ্টেন্স বাই টাইম তাৰমানে দ্ৰুতি বা গতি কি হ'ব দূৰত্ব বাই সময় হ'ব তাৰমানে আমি লিখিব পাৰোঁ এছ ইকুৱেল টু কি ডি বাই টি ডি মানে ডিষ্টেন্স বুজাইছে টিটোৱে টাইম বুজাইছে নহয় জানো আৰু এই ফৰ্মুলাটোৰ পৰাই কেতিয়াবা আমি আন দুটা ফৰ্মুলা বনাব পাৰোঁ কি যে আমি কি কৰিব পাৰোঁ আমি যদি বজ্ৰপ্ৰণ কৰি দিওঁ তাৰমানে ক্ৰছ প্ৰডাক্ট এছ ইনটু টি কাৰণ টিটো এইফালে সলনি হৈ আছিলে এইফালে কি হৈ যাবগৈ ইকুৱেল এইফালে ডি থাকি যাব এছ ইনটু টি হৈ গ'ল এইফালে ডি থাকি গ'ল কাৰণ কেতিয়াবা আমাক কি দিয়া থাকিব গাড়ী এখনৰ স্পীড দিয়া থাকিব সময় দিয়া থাকিব তেতিয়া আমি দূৰত্বটো উলিয়াবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত ইয়াৰ পৰা আন এটা ফৰ্মুলা আমি বনাব পাৰোঁ কি আমি টিটো ৰাখি দিলোঁ টিটো ৰাখি আমি ইফালে ডিটোক গৈ পেলাই এছে যেতিয়া হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম টি তাৰমানে আমি কেতিয়াবা গাড়ী এখনে কভাৰ কৰা দূৰত্বটো দিয়া থাকিব গাড়ীখনৰ স্পীড দিয়া থাকিব তেতিয়া আমি সেই দূৰত্বটো কভাৰ আপ কৰিবলৈ লগা সময়টো আমি কেনেকৈ উলিয়াম দূৰত্বটোক আমি কিহে হৰণ কৰি দিম গতি বা স্পীডটোৱে আমি হৰণ কৰিম তেতিয়াও আমি কি উলিয়াব পাৰোঁ টাইমটো উলিয়াব পাৰিম বা সময়টো উলিয়াব পাৰিম গতিকে এইটো খুব গুৰুত্বপূৰ্ণ পইণ্ট হয় কাৰণ একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ৰ এটা ফৰ্মুলা আপোনালোকে সকলোৱে জানে বুলি ভাবি লৈছোঁ ইয়াৰ পাছত আমি টাইমৰ কেইটামান বেছিক কথা আমি আলোচনা কৰি লওঁ তাৰপৰা ডিষ্টেন্সৰ ওপৰত কেইটামান বেছিক কথা আলোচনা কৰি লওঁ তাৰপিছত স্পীডৰ ওপৰত আমি এটা কথা বেছিক কনচেপ্ট কেইটামান আমি আলোচনা কৰি লওঁ এতিয়া প্ৰথমতে আমি টাইমটো চাই লওঁ আমি যেতিয়া টাইম এণ্ড ডিষ্টেন্সৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ ল'ম কেতিয়াবা প্ৰশ্নসমূহ সমাধান কৰাৰ আগতেই কেইটামান কাম কৰি লোৱা প্ৰয়োজন হৈ পৰিব পাৰে যেনেদৰে টাইমৰ ক্ষেত্ৰত মিনিটটোক ছেকেণ্ডত কনভাৰ্ট কৰি ল'ব লাগিব বা কেতিয়াবা ছেকেণ্ডটোক মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব বা কেতিয়াবা ঘণ্টাটোক মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব বা মিনিটটোক ঘণ্টাত কনভাৰ্ট কৰি ল'ব লাগিব বা ঠিক একেদৰে ঘণ্টাটোক ছেকেণ্ডত কনভাৰ্ট কৰি ল'ব লাগিব বা ছেকেণ্ডটোক ঘণ্টাত কনভাৰ্ট কৰি ল'ব লাগিব গতিকে ইহঁতৰ মাজত যেনেকৈ মিনিট ছেকেণ্ড আৰু ঘণ্টাৰ ইহঁতৰ মাজৰ সম্পৰ্কবোৰ কি আমি পোনপ্ৰথমে আলোচনা কৰি লওঁ আমি যেতিয়া মিনিটটোক ছেকেণ্ডত কনভাৰ্ট কৰিম যেতিয়া মিনিটটোক আমি ছেকেণ্ডত লৈ যাম তেতিয়া আমি কি কৰিব লাগিব আমি জানো যে 1 মিনিটত 60 ছেকেণ্ড থাকে গতিকে আমি ইয়াক 60য়ে পূৰণ কৰি দিম ঠিক একেদৰে ইয়াত এক্সাম্পল হিচাপে ৰাখিছোঁ 20 মিনিট 20 মিনিটটোক মই ছেকেণ্ডত নিব বিচাৰিছোঁ চ' 20 মিনিটটো ছেকেণ্ডত নিব বিচাৰিলে 20 ইনটু 60য়ে পূৰণ কৰি দিম ই ছেকেণ্ডত কনভাৰ্ট হৈ যাব ঠিক একেদৰে ওলোটা প্ৰচেছটো কি যে ছেকেণ্ডক যেতিয়া মিনিটলৈ নিব বিচাৰিম তেতিয়া কি হ'ব এইটো হৰণ হ'ব যিহেতু এইফালে ইয়াত পূৰণ হৈছিলে এইফালে হৰণ তাৰমানে ওলোটাকৈ নিছোঁ মিনিটটোক ছেকেণ্ডলৈ নিওঁতে 60য়ে পূৰণ কৰিছোঁ ছেকেণ্ডটোক মিনিটলৈ নিওঁতে 60য়ে হৰণ কৰিছোঁ এইটো ওলোটা প্ৰচেছ হৈ গ'ল ঠিক একেদৰে এক্সাম্পল হিচাপে 15 ছেকেণ্ডটোক যেতিয়া মই মিনিটলৈ কনভাৰ্ট কৰি দিম তেতিয়া কি কৰিম 15টোক মই কিহে কৰি দিম 60য়ে হৰণ কৰি দিম তেতিয়া ই মিনিটত কনভাৰ্ট হৈ যাব ঠিক আছে
একেদৰে আমি ঘণ্টা আৰু মিনিটৰ ক্ষেত্ৰত আলোচনা কৰোঁ। যেতিয়া আমি ঘণ্টাটোক মিনিটলৈ কনভাৰ্ট কৰিম তেতিয়া কি কৰিব লাগিব, আমি সকলোৱে জানো কি যে 60 মিনিটত কি হয় মানে 1 ঘণ্টা, তাৰমানে 1 ঘণ্টাত কিমান থাকে 60 মিনিট থাকে। গতিকে ঘণ্টা এটাক যেতিয়া আমি মিনিটলৈ কনভাৰ্ট কৰিম 60য়ে পূৰণ কৰিম। যেনেকৈ 2 ঘণ্টা আছে, 2 ঘণ্টাটোক আমি যদি মিনিটত কনভাৰ্ট কৰোঁ 2 × 60 পূৰণ কৰি দিলে আমি কিহত গুচি যাব, ই মিনিটত কনভাৰ্ট হৈ যাব। ঠিক একেদৰে মিনিটটোৰ ক্ষেত্ৰত মিনিটক যেতিয়া ঘণ্টালৈ প্ৰকাশ কৰিম আমি 60য়ে হৰণ কৰিম। ঠিক একেদৰে 30 মিনিটটো যেতিয়া আমি নিব বিচাৰিম, মিনিটটোক ঘণ্টাত নিব বিচাৰিম, তেতিয়া কি কৰিম আমি ইয়াক 30 মিনিটটোক 60ৰে আমি হৰণ কৰি দিম, ই কিহত গুচি যাব, ঘণ্টাত কনভাৰ্ট হৈ যাব। ঠিক আছে, এইকেইটা নিশ্চয় বুজিব পাৰিছোঁ। আমি এতিয়া আলোচনা কৰোঁ ঘণ্টা আৰু ছেকেণ্ডৰ ক্ষেত্ৰত। ঘণ্টা আৰু ছেকেণ্ডৰ ক্ষেত্ৰত কি হ'ব, আমি জানো কি যে ঘণ্টা আৰু ছেকেণ্ডৰ ক্ষেত্ৰত মই অকণমান এক্সপ্লেইন কৰি দিছোঁ। আমি সকলোৱে জানো কি যে কি হয় যে 60 মিনিটত 1 ঘণ্টা হয়। আমি সকলোৱে জানো এই কথাটো হ'ল। তাৰপিছত আপুনি যে 60, এইটো মিনিটটো মই 1 মিনিট বুলি লিখি দিছোঁ, কোনো ধৰণৰ অসুবিধা নাই, তাৰমানে 1 আৱাৰ হ'ল। এতিয়া চাব 60, 1 মিনিট সমান কিমান 60 ছেকেণ্ড, 1 মিনিট সমান 60 ছেকেণ্ড নহয় জানো, গতিকে এইটো 1 ঘণ্টা হ'ল। 60 পূৰণ কৰি দিলোঁ, 3000 কিমান হৈ গ'ল, 3600 হৈ গ'ল, তাৰমানে 3600 কি হ'ল ছেকেণ্ড হৈ গ'ল। তাৰমানে এটা কথা গম পালোঁ কি যে 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে, 3600 থাকে। তাৰমানে ঘণ্টা আৰু ছেকেণ্ডৰ মাজত থকা সংখ্যাটো কিমান, 3600। তাৰমানে 1 ঘণ্টাক যেতিয়া আমি ছেকেণ্ডত কনভাৰ্ট কৰিম 3600 কি কৰিম আমি পূৰণ কৰি দিম। তাৰমানে যেনেকৈ 2 ঘণ্টাটোক আমি বোলে ছেকেণ্ডত কনভাৰ্ট কৰিব, তেতিয়া আমি কি কৰিম 2 × 3600, ই কিহত গুচি যাব, ছেকেণ্ডত গুচি যাব। ঠিক একেদৰে ছেকেণ্ডক যেতিয়া ঘণ্টালৈ প্ৰকাশ কৰিম আমি তেতিয়া কি কৰি দিম, ই হৰণ কৰিম, কোনে হৰণ কৰিম, 3600 আমি হৰণ কৰি দিম। তাৰমানে 36 ছেকেণ্ড, ইয়াক ঘণ্টাত কনভাৰ্ট কৰিব, তেতিয়া আমি কি কৰি দিম, আমি কি কৰিম 36ক কিহে হৰণ কৰি দিম, 3600 হৰণ কৰি দিম, তেতিয়া ই কিহত গুচি যাব, ঘণ্টাত প্ৰকাশ হৈ যাব। গতিকে টাইমৰ ক্ষেত্ৰত এইকেইটা খুব গুৰুত্বপূৰ্ণ পইণ্ট মই আপোনালোকৰ মাজত আলোচনা কৰিলোঁ। সকলোৱে জানো যদিও আমি এবাৰ ৰিভিজন কৰি দিছোঁ যাতে আমাৰ সকলোৱে এবাৰ মনত পৰি যাওক। টাইমৰ ক্ষেত্ৰত আৰু এটা পাৰ্ট আছে, এই কথাটো আপোনালোকক একেবাৰে ট্ৰিক এটা দিম, এক্সামত গৈ অকণ হেল্প হ'বগৈ, গতিকে সেইটো আলোচনা কৰোঁ আহক। আপোনালোকে যেতিয়া টাইম এণ্ড ডিষ্টেঞ্চৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ ল'ব তেতিয়া আপোনালোকে কেতিয়াবা দেখা পাব যে সময়সূচীবোৰ এনেদৰে দিয়া আছে, 2 ঘণ্টা 15 মিনিট, 2 ঘণ্টা 30 মিনিট, 2 ঘণ্টা 45 মিনিট। কিন্তু প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে আপোনালোকে এনেকুৱা ধৰণৰ সময়সূচীক সম্পূৰ্ণ ঘণ্টাত প্ৰকাশ কৰি ল'ব লাগিব কিছুমান প্ৰশ্নৰ ক্ষেত্ৰত। গতিকে আপোনালোকে এইকেইটা যদি সময়সূচীটো যদি এনেদৰে থাকে আপোনালোকে কেনেদৰে ঘণ্টাত কমপ্লিটলি প্ৰকাশ কৰি ল'ব তাৰ বাবে এটা শ্বৰ্ট ট্ৰিক আছে। ভাবি লওক এইটো এটা ঘড়ী, ঘড়ীটোৰ ক্ষেত্ৰত আমাৰ মিনিটৰ কাটাডাল ইয়াৰ পৰা ষ্টাৰ্ট হয়, গতিকে এইটো 0। আপোনালোকে ভাবি লওক কি 100ক 4 ভাগ কৰিছে, এইকণত 0, 100ক 4 ভাগ কৰিলে কিমান হ'ব, এইটুকুৰাত 25 হৈ যাব, 100ক 4 ভাগ কৰিলে এইকণত 25, এইকণত কিমান হ'ব, এইকণত হ'ব 50, এইকণত হ'ব 75 আৰু এইকণত গৈ কমপ্লিট হ'বগৈ 100 হৈ গ'ল। এতিয়া চাব আপোনালোকে যেতিয়া মিনিটৰ কাটাডাল ইয়াৰ পৰা ঘূৰি ঘূৰি আহি থাকে, তাৰমানে এইটো 12টো চোবা ঘূৰি ঘূৰি আহি আছে, এইটুকুৰাত আহিলে কিমান বাজে, 15 মিনিট বাজে, এইটুকুৰাত আহি বাজিলে কিমান বাজে, 30 মিনিট বাজে, এইটুকুৰাত আহি পালেহি কিমান বাজে, সেইটো 45 মিনিট বাজে আৰু এইটুকুৰাত গৈ কমপ্লিট হৈ যায়, হৈ গ'ল। এতিয়া আমি এটা এটাকৈ কনভাৰ্ট কৰোঁ আহক। কি আছে, 2 ঘণ্টা 15 মিনিট, আপোনালোকে ইয়াক বৰ লং মেথডত চল্ভ কৰিবলৈ দৰকাৰ নাই, 2 ঘণ্টাত লগততো প্ৰব্লেম নাই, 2টো লিখি লওক, পইণ্ট দি দিয়ক। 15 মিনিটটোক এতিয়া 15 মিনিটছ, এতিয়া চাওক মিনিটৰ কাটালৈ আহি এইকণত পালেহি 15 মিনিট বাজিব ন, 15 মিনিটৰ পিছত কি আছে 25, গতিকে এইটো আপুনি 25 পাতি দিয়ক, এইটো ঘণ্টাত প্ৰকাশ হৈ গ'ল। ঠিক আছে, যেনেদৰে দ্বিতীয়টো ক্ষেত্ৰত 2টো পাতি লওক, 2 ঘণ্টাটো অসুবিধা নাই, 30 মিনিটটো ঘণ্টাত প্ৰকাশ কৰিব লাগে। এতিয়া এইটুকুৰাত আহি এইটুকুৰাত আহি 30 মিনিট বাজিবহি মিনিটৰ কাটাডাল, গতিকে কিমান আছে এইটুকুৰাত 50 আছে, 50 বা 50, 0ত আপুনি পাতিলেও পাতিব পাৰিব, নাপাতিলেও হ'ব, এইটো কি হৈ যাব ঘণ্টাত প্ৰকাশ হৈ গ'ল, মানে 2.50 বা 5 ঘণ্টা হৈ গ'ল। ঠিক আছে, তাৰপিছত এইটো ক্ষেত্ৰত 2টো পাতি লওক, 45 মিনিট, 45 মিনিট কেতিয়া, এইটুকুৰাত আহি 45 মিনিট, মিনিটৰ কাটাডাল ঘূৰি ঘূৰি আহি এইকণ পালেহি কিমান হয় 45 মিনিট হয়, গতিকে এইটো কিমান 75। ঠিক আছে, এইটো ঘণ্টাত প্ৰকাশ হৈ গ'ল। ঠিক আছে, এইটো খুব ধুনীয়া শ্বৰ্ট হয়, কেতিয়াবা আপোনালোকৰ কিন্তু প্ৰশ্নবোৰ সমাধান কৰোঁতে খুব সুবিধা কৰিব। ঠিক আছে, নেক্সট স্লাইডখন চাওঁ আহক। এতিয়া আমি চাওঁ আহক ডিষ্টেঞ্চৰ ক্ষেত্ৰত, কিলোমিটাৰ আৰু মিটাৰ। কেতিয়াবা আপোনালোকে কি হ'ব লাগিব, কিলোমিটাৰটো মিটাৰত নিব লাগিব বা মিটাৰটো কেতিয়াবা আপুনি কিলোমিটাৰত আনিব লাগিব। গতিকে আমি এটা কথা জানো কি যে 1 কিলোমিটাৰ সমান কিমান থাকে, 1000 মিটাৰ থাকে, তাৰমানে 1000 মিটাৰ থাকে।
গতিকে আমি এটা কথা গম পালোঁ কি কিলোমিটাৰ আৰু মিটাৰৰ মাজত কোন আছে 1000 নাম্বাৰটো আছে 1000টো আছে গতিকে আমি যেতিয়া কিলোমিটাৰ এটাক যেতিয়া আমি মিটাৰত কনভাৰ্ট কৰি দিম তাৰমানে কিলোমিটাৰ যেতিয়া মিটাৰলৈ লৈ যাম তেতিয়া আমি কিহে পূৰণ কৰি দিম 1000এ পূৰণ কৰি দিম মানে 1000এ পূৰণ কৰি দিম আকৌ মিটাৰটোক যেতিয়া আমি কিলোমিটাৰত কনভাৰ্ট কৰি দিম ওলোটা প্ৰচেছ গতিকে কি কৰিম আমি 1000এ আমি হৰণ কৰি দিম মানে 1000এ হৰণ কৰি দিম হ'ল ঠিক একেদৰে এক্সাম্পল হিচাপে 5 কিলোমিটাৰটোক আমি যেতিয়া মিটাৰত কনভাৰ্ট কৰিবলৈ যাম তেতিয়া কি কৰিম আমি ইয়াক 1000এ আমি কি কৰি দিম তাৰমানে 1000এ পূৰণ কৰি দিম তেতিয়া কি হৈ যাব ই মিটাৰত কনভাৰ্ট হৈ যাব ঠিক একেদৰে 500 মিটাৰটোক কিলোমিটাৰত নিব লাগে তেতিয়া আমি কি কৰিম হৰণ কৰিম কি কৰি দিম 500টোক আমি কিহে হৰণ কৰি দিম 1000এ হৰণ কৰি দিম তেতিয়া আমাৰ কি হৈ যাব ই কিলোমিটাৰত কনভাৰ্ট হৈ গুচি যাব ঠিক আছে এইটো হৰণ কৰি মই নেদেখাওঁ ইয়াত কাৰণ আমাৰ প্ৰয়োজন নাই আমি যেতিয়া আমাৰ কুৱেশ্যনছ আহিব তেতিয়া আমি হৰণ কৰি ল'ম হৰণ কৰি পেলাই আমি সলভ কৰি ল'ম ইয়াক কিবা সিম্পলিফিকেশ্যন কৰি ল'ম ঠিক আছে ডিষ্টেন্সৰ ক্ষেত্ৰত ইমানে যথেষ্ট কিলোমিটাৰ আৰু মিটাৰৰ মাজৰ সম্পৰ্কটো জানিলে আপোনালোকে যিকোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰিব ঠিক আছে নেক্সট স্লাইডখন চাওঁ আহক এতিয়া আমি আলোচনা কৰোঁ আহক স্পীডৰ ক্ষেত্ৰত একেবাৰে গুৰুত্বপূৰ্ণ পাৰ্টটোৰ ওচৰত পাই গ'লে আমি স্পীডৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰটোক মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰিব লাগিব বা কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ডটোক কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰি ল'ব লাগিব গতিকে আমি কেনেদৰে কনভাৰ্ট কৰিম এতিয়া কিলোমিটাৰ পাৰ আৱাৰ মানে কিনো আচলতে কিলোমিটাৰটো ওপৰত আছে আৰু আৱাৰটো তলত আছে তাৰমানে ঘণ্টাটো তলত আছে গতিকে আপোনালোকে আমি এতিয়া এটা কথা জানো কি ওপৰ স্লাইডত আলোচনা কৰি আহিছোঁ কি যে 1 কিলোমিটাৰ সমান কিমান 1000 মিটাৰ এই কথাটো আলোচনা কৰি আহিছোঁ গতিকে 1 কিলোমিটাৰ ভাবি লৈছোঁ এইটো 1000 মিটাৰ পুট কৰি দিছোঁ 1 ঘণ্টা সমান কিমান ছেকেণ্ড পাতি আহিছোঁ আমি 3600 ছেকেণ্ড বুলি আমি ওপৰ স্লাইডখন আলোচনা কৰি আহিছোঁ হ'ল এতিয়া আমি কটাকটি কৰোঁ এই শূন্যটো গ'ল এই শূন্যটো গ'ল এইটোক 2এ কাটিলোঁ 5 বাৰ গ'ল এইটোক 2এ কাটিলোঁ 18 হ'ল নহয় জানো তাৰ মানে কি হৈ গ'লগে এইটো 5টো ওপৰত আছে 18টো তলত আছে আৰু এইটো মিটাৰ পাৰ ছেকেণ্ডত গুচি গ'ল তাৰমানে এটা কথা গম পালোঁ কি কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ ছেকেণ্ডৰ মাজত থকা সংখ্যাটো হ'ল কি যে 5/18 তাৰমানে কিলোমিটাৰ পাৰ আৱাৰটোক মিটাৰ পাৰ ছেকেণ্ডত যদি কনভাৰ্ট কৰিব বিচাৰোঁ তেতিয়া আমি পূৰণ কৰিম কিহে 5/18 আকৌ ওলোটাকে মিটাৰ পাৰ ছেকেণ্ডক যেতিয়া কিলোমিটাৰ পাৰ আৱাৰত লৈ আহিম তেতিয়া আমি কিহে পূৰণ কৰিব লাগিব ইয়াৰ ওলোটাটো যেটো আমি ইয়াৰ ওলোটাটো কৰিম তাৰমানে হৰণ কৰিম কিহে এক পূৰণ কৰিছিল ন হৰণ কৰি দিম এই হৰণ কৰিম কিহে 5/18 এতিয়া এই হৰণটোকে আচলতে কেনেদৰে পাতে এই হৰণডালক যেতিয়া আমি পূৰণলৈ কনভাৰ্ট কৰি দিম ন এই হৰণ চিহ্নডাল যেতিয়া পূৰণলৈ কনভাৰ্ট কৰি দিম তেতিয়া এই পিছৰ ভগ্নাংশটোক ওলোটাকে পতা যায় তাৰমানে 18/5 হৈ গ'ল তাৰমানে এতিয়া এটা কথা আপোনালোকে মনত ৰাখিব এইটো মনত ৰখাতকৈ এনেদৰে মনত ৰাখিব যে মিটাৰ পাৰ ছেকেণ্ডটোক যেতিয়া কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব কিহে পূৰণ কৰি দিম 18 তলত 5 18/5 হ'ল বা আকৌ কিলোমিটাৰ পাৰ আৱাৰটো যদি মিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ তেতিয়া 5/18 মানে 5টো ওপৰত আছে 18টো তলত আছে আপোনালোকে এনেদৰে মনত ৰাখিব ঠিক আছে এইটো স্পীডৰ ক্ষেত্ৰত একেবাৰে খুব গুৰুত্বপূৰ্ণ পইণ্ট এইটো ব্যৱহাৰ হ'বই প্ৰায়বোৰ প্ৰশ্নত ব্যৱহাৰ হ'ব আপোনালোকে মনত ৰাখি ল'ব বা স্ক্ৰীনশ্বটটো লৈ ল'ব ঠিক আছে নেক্সট স্লাইডখন চাওঁ আহক এইখন হ'ব আমাৰ শেষৰখন স্লাইড ইয়াত খুব সৰু কথা এটা আলোচনা কৰি ল'ব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'সমূহলৈ যোৱাৰ আগত আমি যে ইয়াত মেনশ্যন কৰি থোৱা আছে কোনোবা গাড়ী এখন বা কোনোবা বাছ এখনৰ স্পীড 60 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানেনো আমি কি বুজি পাওঁ ইয়াৰ পৰা এটা কথাই বুজি পাওঁ তাৰমানে সেই বাছখনেই হওক বা এখন গাড়ীয়ে হওক বা এখন বাইকেই হওক তাৰ স্পীডটো 60 কিলোমিটাৰ পাৰ আৱাৰ মানে এইটো যে 1 ঘণ্টাত সেই গাড়ীখনেই হওক বা সেই বাছখনেই হওক বা সেই বাইকখনেই হওক 60 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে তাৰমানে ইয়াৰ পৰা সেইটো কথাই বুজি পাওঁ মানে 1 ঘণ্টাত গাড়ীখনে 60 কিলোমিটাৰ অতিক্ৰম কৰিব এতিয়া ইয়াৰ পৰা সাধাৰণ প্ৰশ্ন কেনেকুৱা হ'ব পাৰে যে কেতিয়াবা গ্ৰেড 4 এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে গাড়ী এখনৰ স্পীড এনেকুৱা দি থোৱা আছে মানে 1 ঘণ্টাত 60 কিলোমিটাৰ যাব পাৰে তেতিয়াহ'লে আমাক সুধিব পাৰে যে গাড়ীখনে 5 ঘণ্টাত বা 5 ঘণ্টাত কিমান দূৰ যাব তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে গ্ৰেড 4 এতিয়া আপুনি চাব 5 ঘণ্টা মানে 1 ঘণ্টাত কিমান যায় 60 কিলোমিটাৰ 5 ঘণ্টাত কিমান যাব 60 পূৰণ 5 কৰি দিম আমি কিমান আহিব 6 5 30 তাৰমানে 300 কিলোমিটাৰ যাব 5 ঘণ্টাত গাড়ীখনে এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে কেতিয়াবা গ্ৰেড 4 আকৌ কেতিয়াবা সুধিব পাৰে কি 1 মিনিটত গাড়ীখনে কিমান দূৰ যাব মানে কিমান দূৰ অতিক্ৰম কৰিব পাৰিব যেহেতু 1 ঘণ্টাত যায় 60 কিলোমিটাৰ 1 ঘণ্টা মানে 60 মিনিট 60 মিনিটত 60 কিলোমিটাৰ যায় তেতিয়াহ'লে 1 মিনিটত কিমান যাব
ডেফিনেটলি 1 মিনিটত কিমান যাব 1 কিলোমিটাৰ যাব নহয় জানো চ' এনেকুৱা ধৰণৰ আমি কথাবোৰ যাতে যেতিয়া আমি পৰৱৰ্তী ভিডিঅ'ত প্ৰশ্ন আলোচনা কৰিম নহয় এনেকুৱাবোৰ কথা আমি খুব সহজতে ধৰিব পাৰিব লাগিব তেতিয়া আপোনাৰ বাবে টাইম এণ্ড ডিষ্টেঞ্চটো ইজি হৈ পৰিব ঠিক একেদৰে পিছতো দিয়া আছে স্পীড 120 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে কোনোবা এখন বাছেই হওক বা গাড়ীয়ে হওক 1 ঘণ্টাত 120 কিলোমিটাৰ যাব পাৰে তেতিয়াহ'লে বোলে 1 মিনিটত কিমান যাব আমাক যদি সোধে যে 1 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব যিহেতু 60 মিনিটত 120 কিলোমিটাৰ যাব তাৰমানে কি 1 মিনিটত কিমান যাব 2 কিলোমিটাৰ যাব লাগিব একেবাৰে ইজি কথা আকৌ আমাক যদি সোধে যে 2 ঘণ্টাত কিমান দূৰ যাব পাৰিব বাছখনে ডেফিনেটলি 1 ঘণ্টাত যায় 120 কিলোমিটাৰ 2 ঘণ্টাত কিমান যাব 240 কিলোমিটাৰ যাব এনেকুৱা কথাবোৰ যদি আপুনি অতি সহজে ধৰিব পাৰে তেতিয়া টাইম এণ্ড ডিষ্টেঞ্চ চেপ্টাৰটো আপোনাৰ বাবে ইজি হৈ পৰিব ঠিক আছে চ' আজিলৈ আমি এইটো ভিডিঅ'ত টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত বেছিক কথা কেইটামান আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'সমূহত আমি টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত প্ৰশ্নসমূহ আলোচনা কৰিম বহুত মানে আপোনাৰ টপিক আছে ইয়াৰ ওপৰত প্ৰশ্ন বিভিন্ন ধৰণৰ হ'ব পাৰে চ' টপিক ৱাইজত 1 by 1 দি থাকিম মই আশাবাদী আপোনালোকে এই চিৰিজটো কণ্টিনিউৱাছলি ভিডিঅ'খিনি চাব আৰু আপোনালোকে ভিডিঅ'খিনি কেনেকুৱা পাইছে চাই পেলাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব আৰু প্ৰথমবাৰ যদি মোৰ এই চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে ধন্যবাদ